শুকুৰবাৰৰ দৃশ্য এয়া সদনৰ মজিয়াত এইদৰে বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অনুপস্থিতিত পীযুষ গোয়েলে মোদী চৰকাৰৰ অন্তিমখন বাজেট দাখিল অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰিলে পীযুষ গোয়েলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ এই বাজেটখনক লৈ সকলোৰে চকু আছিল সকলো নিশ্চিত আছিল এই বাজেটত যথেষ্ট জনমুখী আঁচনি গ্ৰহণ কৰা হ'ব 5 লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই अन्य पिछड़े वर्ग के लिए है 5 লাখ টকালৈকে আয়কৰ দিব নালাগে সৰ্বসাধাৰণৰ বাবে মোদী চৰকাৰৰ বৃহৎ ঘোষণা individual taxpayers having taxable annual income up to rupees 5 lakhs will get full tax rebate 6.5 লাখ উপাৰ্জন কৰা ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰিব provide additional tax benefit ইয়াৰ বাবে কৰ দিয়াৰ প্ৰয়োজন নাই persons having gross income up to rupees 6.5 lakhs may not be required to pay any income tax if they make investments in provident funds, specified savings, insurance, etc. 6.5 लाख तक जब आप ये इन्वेस्टमेंट करते हो तो 6.5 लाख तक भी कोई टैक्स नहीं आएगा अगर आप इन्वेस्टमेंट करते हो स्पेसिफाइड सेविंग्स में बिल्डाৰৰ বাবে সুখবৰ সম্পূर्ण हुआ घर बिक्री নহলে 2 বছৰ পৰ্যন্ত কৰ দিব নালাগে किसी के पास कोई घर है अभी बिका नहीं है कोई ऑफिस है बिका नहीं है तो 1 साल के बाद नोशनल रेंट पे इनकम टैक्स भरना पड़ता था वो 2 साल तक उनको इनकम टैक्स की छूट दे दी गई এই বাজেটত অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভূ সুৰক্ষাৰ বাবে চৰকাৰৰ আঁচনি কামধেনু আঁচনিৰ নামত 750 কোটি টকা ইয়াৰ পৰি বাজেটৰ জৰিয়তে কৃষকৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে কৃষকৰ একাউণ্টলৈ বছৰি 6000 টকা জমা হোৱাৰ কথাও ঘোষণা কৰা হৈছে এই বাজেটক কেন্দ্ৰ কৰি ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে ব্যুৰ ৰিপৰ্ট DY365